Good morning. মই উঠিলো এতিয়া 7টা বাজি গ'ল উঠিলো মানে ৰাতি ভালকে টোপনি নাহিলে মানে চেঞ্জ বিছনাখন অলপ চেঞ্জ হ'লে মোৰ বেছি ভালকে টোপনি নাহে গতিকে নিজে মন চকুৰ গুৰি কলাই পৰি গৈছে মানে হেৰি হুতেও দেৰি হৈছে আৰু প্লাস দিনটো জাৰ্নি কৰি অহা হ'ল যে তাৰপিছতে পটককে মানে হেৰি চেঞ্জো হৈছে আৰু হেৰি সেইকাৰণে ভালকে ইমান টোপনি নাহিলে গতিকে মই হার পাই আছো আৰু মানে কি হ'ল আৰ্চি স্কুল যোৱা টাইমত একেলগে মানে উঠো যে আৰ্চি স্কুল যোৱা টাইমত এই 6:30 মই সদায় দেখোন কিবা আজিকালি এলাৰ্ম নিদিলেও মানে হাৰে পাই যাওঁ উইদিন 6:30 মই হাৰে পাওঁ বাৰু 6:30 কাম চাম হৈয়ে যায় তথাপিও হার পাই তাতকে আগতে হার পাওঁ তাৰ মানে কেতিয়াবা এনেটো স্কুল থাকিলে 6:30 তাতকে আগতে কাম চাম হৈয়ে যায় এতিয়া মই আজিতো আমি ৰিটাৰ্ণে হ'ম জৰহাট কাইলৈৰ পৰা আৰ্চি আকৌ স্কুলে আছে কিন্তু সাডেনলি যেহেতু অহা হৈছিলে এইফালে এতিয়া মই আজি এতিয়া আমি কোনটো গেষ্ট হাউছত হোমষ্টে আচলতে হোমষ্টেত আছিলোঁ আপোনালোকক মই দেখাম দে যিগৰাকী লেডি তাৰমানে আণ্টি তেওঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগতো ৰিলেটেড হয় ইমানে ধুনীয়াকৈ ৰাখিছে নহয় কেম্পাছটো ইমান ধুনীয়াকৈ ৰাখিছে মানে বিৰাট নিট এণ্ড ক্লিনকৈ ৰাখিছে আৰু হোমটো তাৰমানে আৰু আণ্টিৰ দুটামান সৰু সৰু ছাপৰ্টাৰ আছে মানে হেল্পাৰ আছে আচলতে ইমান ধুনীয়াকৈ ৰাখিছে নহয় আৰু সিহঁতেও ইমান ধুনীয়া ছাপৰ্টিভলি থাকে আণ্টিগৰাকীও বিৰাট ধুনীয়াকৈ কথা চথা পাতে মই আপোনালোকক দেখাইছোঁ কেম্পাছটো চাওকচোন এইটো হৈছে এণ্ট্ৰি চাইড দেখিছেনে দীঘলীয়া পদূলিটো এইফালৰ পৰা এনেকৈ ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে এইটো হৈছে মেইন আমি য'ত আছোঁ এইটো মানে হোমষ্টেটো দুইটা সাইড ইমান ধুনীয়াকৈ ক্লিনকৈ ৰাখিছে নহয় মানে যিবোৰ আমি এতিয়া ধৰক ইয়াৰ আশে পাশে যিখিনি ৰিজৰ্ট আছে তাতো চাগে মষ্ট প্ৰবেবলি ইমান ক্লিনকৈ নাই এইটো হৈছে মেইন ঘৰ আৰু আমাৰ গাড়ী এনেকৈ ৰাতি ইয়াতে থাকিলে ইনফেক্ট মানে যোন থাকে আৰু তেওঁলোকৰ গাড়ীও সেইফালে দেখিছেনে আৰু সেইফালে সেইফালে আণ্টিহঁতৰ নিজৰ কেম্পাছ আছে আৰু কেম্পাছটো বিৰাট আহল বহল মানে এইটো হোমষ্টে খুব ধুনীয়া বিৰাট নিট এণ্ড ক্লিন তাৰমানে কোনোবাই যদি নিজৰ লগত কিডছো থাকে তেওঁলোককো মানে খুব ধুনীয়াকৈ মানে এনেকুৱা এটা চাফা পৰিৱেশত আহিব পাৰে চৌখামলৈ আহিলে এতিয়া কৈ দিছোঁ একজেক্টলি আমি ক'ত আহিছিলোঁ চৌখাম আহিছোঁ আৰু এইবোৰ দেখিছেনে ইমান ধুনীয়াকৈ প্লান্টছবোৰ একদম বিৰাট ধুনীয়াকৈ ৰাখিছে এখন উদ্যান হয় চাওক ধুনীয়াকৈ ৰাখিছে মানে আমি আছোঁ এইফালে আমি তলতে আছোঁ আৰু এইফালে ওপৰতো ৰুম আছে এইফালে আমাৰ মোৰ মানে হাজবেণ্ডৰ লগৰ আৰু দুজনমান আহিছে যে তেওঁলোক এইফালে মই ওপৰতো অলপ পিছত দেখাম মানে শুই আছে গেটো সেইখিনিতো এণ্ট্ৰিখিনি দেখাইছিলোঁ এখন বাৰান্দাখন যিখন আছে বাৰান্দাখন এনেকৈ ধুনীয়াকৈ ৰাখিছে মানে ইয়াতে যিখিনি ধৰক এই যে হেৰি আমি যিখিনি ধৰক আছোঁ আৰু এজ এ গেষ্ট হিচাপত তেওঁলোকে ইয়াতে বহি মানে মানে চাহ তাহ ইয়াতে খাব পাৰে আমি কালি ইভিনিং আহি পেলাই ইয়াতে খাইছিলোঁ বাৰান্দাটো এনেকৈ খুব ধুনীয়াকৈ কিছুমান প্লান্টছ ৰাখিছে ইনফেক্ট এই চাওক চেণ্ডেলছবোৰ যে মানে আমাক আহোঁতেই কৈছে যে বাহিৰত নিয়া চেণ্ডেলবোৰ ইয়াতে থ'ব লাগিব আৰু ভিতৰলৈ নিয়া চেণ্ডেলবোৰ বেলেগ হয় খুব ধুনীয়াকৈ হাইজিন মেইনটেইন কৰে আচলতে চ' আমি চেণ্ডেলছবোৰ ইয়াতে ৰাখিছোঁ আৰু ভিতৰলৈ ইনফেক্ট মই কৈছোঁ যে আপোনালোকক খালী ভৰিত যাবলৈ তাৰমানে বেয়া নালাগে ইমান ধুনীয়া চাফাকৈ ৰাখে প্লান্টছবোৰ চাওঁ ইমান ধুনীয়াকৈ ৰাখিছে প্লান্টছবোৰ বৰ ধুনীয়া ৰাখিছে আণ্টি মই অলপ মানে পাতৰ প্লান্টছবোৰ ভাল পাওঁ আণ্টি দিয়ে নেকি সুধিব লাগিব চাওক চ' এইবোৰ এনেকৈ ধৰণে ৰাখিছে আৰু ভিতৰটো দেখাম ৰ'ব আপোনালোকক আৰু এইফালে হৈছে আমাৰ এনেকৈ মানে যিটো হোমষ্টে এইটো হৈছে এণ্ট্ৰি ইয়াতো বহিব পাৰে ধুনীয়াকৈ ইমান ধুনীয়াকৈ নিট এণ্ড ক্লিনকৈ ৰাখিছে দেখিছেনে হোমষ্টে এয়া এইফালে এনেকৈ যদি বেছিদিনীয়াকৈ কোনোবা থাকিব যদি আহে বেছিদিনকৈ তেতিয়াহ'লেতো খুব ধুনীয়াকৈ থাকিব পাৰে আৰু তাৰপিছত আৰু মই এনেকৈ ফ্ৰণ্ট কেমেৰাটোৱে দেখাইছোঁ এইটো দেখিছিলে এণ্ট্ৰিটো এইফালৰ পৰা এনেকৈ আহে যে এইটো আহি এইটো ফাৰ্ষ্ট ৰুমটো আমাৰ আছিলে দেখিলেনে মই তোমাৰ পিছত আৰ্চিয়াৰ কণ্ট্ৰিবিউটাৰ হৈ আছে অলপ দেখা
দেখাইছোঁ আৰু এইটো হৈছে এইফালে আণ্টিহঁতৰ এফালে তাৰমানে আমিতো ইয়াততো মেক্সিমাম তাৰমানে চখামত আহিলে কি ৰিজৰ্টবোৰ আছে ন টুংটাও আছে এইফালে 7KM ৰিজৰ্ট আছে চ' আহিলে মানে মেক্সিমামে ৰিজৰ্টতে খায় কিন্তু আমি মানে আণ্টিয়ে মানে সুধিলে যে হেৰি কি কয় তাতে খাবা চাগে আমি তাতে খাবা চাগে সুধিলে ভাবিছোঁ খাব দিব চাগে আৰু হোমষ্টে হয় গতিকে ধুনীয়াকৈ ঘৰৰ খানা খাবলৈ পাম তেতিয়া আণ্টিক ক'লোঁ যে হেৰি নাই আপোনালোকে যি খায় আমি তাকে খাম মানে এই চিম্পল ভাত দালি চব্জি আৰু কালি মানে এনেকুৱা লাগিলে মানে ঘৰতে খাইছোঁ নেকি ভাত দালিখিনি তাৰপিছত মানে হাজবেণ্ডৰো অলপ কিবা কিবি প্ৰব্লেম ইটো সিটো গেছৰ হৈয়ে থাকে চ' কালি আহোঁতে যিহেতু মানে দুপৰীয়া বাহিৰতে খোৱা হ'ল গতিকে ভাবিলোঁ মানে কি ৰিজৰ্টত আহিছোঁ বুলিয়েতো তাততো খাব লাগিব বুলি কোনো কথা নাই গতিকে আমি ৰিজৰ্টত গ'লোঁ ধুনীয়াকৈ চালোঁ আৰু আণ্টিক ক'লোঁ যে হেৰি আপোনালোকৰ তাতে খাওঁ আপোনালোকে যি খায় ঘৰতে তেনেকৈ আমাক দিলেই হ'ল ভাত দালি আলু পিটিকা দিলেও হ'ল আদাৰৱাইজ এওঁলোকে খুব বইল খায় ন কিছুমান বস্তু তাৰমানে মেক্সিমাম বইল খায় ইয়াতে চ' আৰু সেইকাৰণে ইমান ধুনীয়া ধুনীয়া নেকি স্কিনবোৰ আমাৰ নিচিনা এনেকুৱা কলা কলা দাগ চাগ থকা নহয় দেই তাৰপিছতে আণ্টিয়ে খুব ধুনীয়াকৈ ভাত দালি এনেকৈ আলু বিন চব্জি দিলে তাৰপিছতে ছোৱালীয়ে কি খাব সুধিলে ছোৱালীয়ে কি খাব সুধোতে মই বোলো ছোৱালী একো কথা নাই জাষ্ট আমলেট এটা দিলেও হ'ল আণ্টিয়ে একদম পিঁয়াজ চিয়াজ ধুনীয়াকৈ খুব ধুনীয়াকৈ আমলেট দিলে আৰু এইটো হৈছে এওঁলোকৰ ডাইনিং হল এতিয়া বহাৰ লগে লগে আণ্টিয়ে ব্লেক টি একাপ দিছে এইটো দেখিছেনে মই আপোনাক ডাইনিং হলটো ফুল দেখাই আছোঁ তাৰপিছত মই আপোনালোকক আণ্টিৰ লগত চিনাকি কৰাই দিম চ' এইটো খুব ধুনীয়া আৰু এইটো মই কৰিডৰটোৰ আগতে দেখাই লৈছোঁ এইটো যে একদম প্ৰথম এণ্ট্ৰিৰ পৰা কৰিডৰটো এইটো কৰিডৰ খুব ধুনীয়া হাইজেনিকেলি ৰাখিছে নিট এণ্ড ক্লিনকৈ আৰু কৰিছেনে ইয়াতে ডগ এটা আছে এইটো মই আছি ইয়াক দেখিলে নাহে এইফালৰ পৰা আৰু এইফালে খুব ধুনীয়াকৈ বস্তুবোৰ এনেকৈ ৰাখিছে ইয়াতো এজোপা প্লাণ্টছ আছে আৰু এইফালে হৈছে এয়া কিটচেনত আণ্টি টিচাৰ হয় বাট নিজে খুব ধুনীয়াকৈ আৰু ইমান ধুনীয়াকৈ ক্লিন একদম হাইজেনিকেলি ৰাখিছে দেখিছেনে এয়া ইয়াতে বহি হোমষ্টে খাব পাৰে কিটচেন খুব ধুনীয়াকৈ ৰাখিছে ইমান চাফাকৈ এইগৰাকী হৈছে আণ্টি মই এতিয়া আণ্টিৰ লগত কথা পাতিম এইফালে তেওঁলোকে দেখিছেনে খুব ধুনীয়াকৈ চাফাকৈ ৰাখে আচলতে আৰু বেক চাইডটো মই দেখাইছোঁ এইফালে মই চাবলৈ আচলতে টোপনি খতি যদিও ৰাতিপুৱা সোনকালে উঠিলোঁ এইটো হৈছে বেক চাইড তো সেই চাহ ধুনীয়াকৈ দিছে যে আৰু চেইন চুগাৰটো নাইয়ে দিয়া মই এনেও চুগাৰ নাখাওঁ তাৰমানে এভইডে কৰোঁ তো এইফালে আণ্টিও চাহ খাবলৈ লগতে বহিছে একগৰাকী হৈছে যিগৰাকী মেইন আৰু হেল্ল' ভাল একদম খুব মানে আচলতে কি ক'ম এতিয়া এক্টিভ লেডি আৰু টিচাৰ হয় ন দেই আপোনাৰ নামটো মুক্তা নামচুম ইয়াতে আপুনি ক'ত কৰি আছে বুলি ক'লে মই ইয়াতে গভৰ্ণমেণ্ট স্কুলতে কৰি আছোঁ গভৰ্ণমেণ্ট স্কুল ইংলিছ টিচাৰ হয় মই অঁ আচ্ছা আচ্ছা প্ৰথম আহি পাওঁতে এটা কথা জমনি তাৰমানে এইফালেতো আমি ভাবিয়ে লৈছোঁ যে হেৰি কি কয় হিন্দীতে ক'ব লাগিব আৰু অসমীয়া বুজি নাপায় মই হিন্দীত কৈছোঁ আণ্টি অসমীয়াৰ ষ্টাইল চ' হেৰি কি কয় মানে ভাবিছোঁ হিন্দীতে ক'ব লাগিব আণ্টিয়ে কৈছোঁ ধুনীয়াকৈ অসমীয়া কৈছে মই হিন্দীত কৈ আছোঁ আণ্টি কৈছে পিছত ভালেই পালোঁ বোলো এই ইমান হিন্দী কৈ থাকিব নালাগে অসমীয়াতে কথা পাতিম আৰু কিমান দিন হ'ল হোমষ্টেটো ষ্টাৰ্ট কৰা 2.5 years আহিছেনে মানুহ আহে আৰু আপুনি টিচাৰ হয় ন স্কুল যায় বা এনেকুৱা তথাপি কিমান আছে ষ্টাফ কিমান আছে আপোনাৰ মোৰ ষ্টাফ 4-5জন আছে মোৰ অকল ষ্টাফ থাকিলেতো নহ'ব মেইনটেইনো কৰিব লাগিব ন নিজে মেনেজ কৰিব লাগিব চাব লাগিব চব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে টাইম কিমান দিব লগা হয় ধৰক নিজে এইবোৰ কাম মিলাই চব কিমানখিনি ৰাতিপুৱাটো মই উঠি যাওঁ তাৰপিছতে ক্লিনিং এইটো সাৰাউণ্ডিং ক্লিনিং সব সফা হ'ব লাগিব ঝাৰু পোছা মাৰিব লাগিব তো বাহিৰৰ পৰা বি আহে 9 বাজি হ'লে এটা মাইকী মানুহ আহে মানে সফা কৰিব কাৰণে সব মেইনটেইন নহ'লে তো হাইজেনিক ক'ত হ'ব এনেবি হোম ষ্টে হয় নিজৰ ঘৰে হয় এইটো কৈছোঁ মই যিমানখিনি ঠাই গৈছোঁ আজিলৈকে অসমৰ বাহিৰত হওক অসমৰ ভিতৰতে হওক যিয়ে হওক হোটেলছ বহুতখিনিত আছোঁ গেষ্ট হাউচত বা তেনেকুৱা কিন্তু ইমান নিট এণ্ড ক্লিন তাৰমানে মই সঁচাকৈ কৈছোঁ আপোনালোকে চখাম যেতিয়া আহিব এবাৰ এই গেষ্ট হাউচটোৰ মই গেষ্ট হাউচ হোমষ্টে আচলতে সঁচাকৈ হোমষ্টে তাৰমানে হয়তো আপোনালোকে কাজিৰঙা যাওক বা ক'ৰবাত যাওক যে হোমষ্টে নিচিনা নালাগিব আপোনাৰ এটলিষ্ট খানাটো হ'লেও বাহিৰৰ খানা নিচিনা লাগিব ইয়াত আপুনি চখাম আহিলে
মই একদম মানে কন্টেক্ট নাম্বাৰ বা সকলোখিনি দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাব যে এনেকুৱা লাগিব মই ঘৰতে আছো নেকি বা কোনোবা মই ৰিলেটিভছৰ ঘৰলৈ ফুৰিব গৈছো নেকি এনেকুৱা লাগিব এই কালিটো আমাক নিজে বনাই খোৱালে আপুনি কালি মানে হেৰি আণ্টি যিগৰাকী হেল্পাৰ আছিলে কিচেনৰ তেওঁ নাই কাৰণে একদম আণ্টিয়ে নিজে কিচেনত বনাই নিজে আমাক বনাই খোৱালে কালি যে আপোনালোকে হেৰি এটা যে কি এইটো বনাইছিলে যে ট্ৰেডিশ্যনেল এটা কিনো এইটো লেফা কিহেৰে বনাই তো এইটো বইল কৰি দিও আমি মানে কিবা হেৰি শাক মানে প্লান্টছ হাৰ্বছ মোৰ নিজৰ গছ আছে লোকেল হয় হয় নেকি মই আপোনাক দেখাই দিম ইয়াতে মোৰ সবজি বাগান বি আছে ইমান ধুনীয়া হৈ আছে আপুনি চাব পাৰিব এতিয়া আচ্ছা আমি তাৰ পৰা প্লান্টছ এটা লৈ যাম নে অকমান আমি অকমান ঘৰত মানে জাস্ট বইল কৰি পেলাই খাই ন অকল বইল কৰি সব লোকেল দিছো কালি মোৰ নিজৰ গাৰ্ডেন পৰা সব বা আমি একদম ইয়াত আহিলে অৰ্গেনিকো খাবলৈ পাব মানে একদম পুৰা মানে ঘৰত যি আছে সেয়াকে বনাই খুৱাইছে আণ্টিয়ে আৰু হেৰি আপোনাৰ ফেমিলি ইয়াতে লগতে আছে ফেমিলি লগতে থাকে ল'ৰা ছোৱালী দুটা একজন ল'ৰা সব লগতে থাকে এতিয়া একজন আছে দুজনটো বাহিৰতে আছে আপোনালোকে হোমষ্টেটো আপুনি যে ষ্টাৰ্ট কৰিলে এতিয়া ধৰক ইয়াত মেক্সিমাম ৰিজৰ্টৰ কাৰণে আহে ন মানুহ ৰিজৰ্ট আহে বাহিৰৰ পৰা আহে কেতিয়াবা নামচাইতে কনফাৰেন্স মিটিং হ'ব ইয়াতে মোৰ বুকিং হৈ যায় সব ইয়াতে হৈ যায় ন বাকী এই যে যিখিনি ধৰক অনলাইন যিখিনি কৰিলে ছেটিংছ কৰিলে ধৰক আপোনালোকে হোমষ্টে এডভাৰটাইজমেণ্ট দিয়া কোনে হেল্প কৰিলে সেইখিনি কৰোঁতে এইটো কৰোঁতে একচুৱেলি মই এটা ল'বলৈ আছে আণ্ডাৰ দ্য টুৰিজম ডিপাৰ্টমেণ্ট আচ্ছা তো সি ফুৰিব আহিছে মোৰ ঘৰতে এতিয়া সি ঘৰতে চাওঁতে মোকে ভাল লাগিছে এতিয়া সি কৈছে ৱাই ডোণ্ট ইউ ষ্টাৰ্ট দ্য হোম ষ্টে আচ্ছা তো মোক কৈছে নাই আই এম নট ইণ্টাৰেষ্টেড বিকজ আই এম ছিংগল আই হেভ টু গো ফৰ স্কুল নাই ষ্টাৰ্ট কৰক হিয়াৰ চব ডকুমেণ্টছ মিনছ মাই হোম ষ্টে ইজ ৰেজিষ্টাৰ্ড আণ্ডাৰ টুৰিজম ডিপাৰ্টমেণ্ট ৰেজিষ্টাৰ তো সেইটো কাৰণে সি চব ৰেজিষ্টাৰ চব কৰি দিলে আহি ফটো চটো সব ইটানগৰৰ পৰা আহিলে ডাইৰেক্টৰ কেইটা সব সাৰ্ভে কৰি কিনে এণ্ড মাই হোম ষ্টে ইজ আণ্ডাৰ ডায়মণ্ড কেটেগৰী three category diamond category gold category and silver category so my homestay is under diamond category so the rate also is fixed under the tourism department it's not according to my wish it is under tourism department I cannot say like my house is like it's 4,000 5,000 that I cannot demand it's under the tourism department they have fixed the rate like if you a customer doesn't agree with my rate if you give a complaint I have no harm because it's fixed under the tourism department. No, exactly true. But if possible, that I will give 10 stars. I will give 10 stars. But really hygienically maintained a homestay in Chokham. So আপোনালোকে আহিব যে Chokham যেতিয়াই আহিব মানে ৰিজৰ্টত কি আপোনালোকে এই হোমষ্টেটো আপোনালোকে মই আপোনালোকক দিম ট্ৰেভেলিং তেওঁলোকৰ আণ্ডাৰ টুৰিজিমৰ পৰা আছে বুলি কৈছে ন মানে পাৰ্চনেলি মেইনটেইন কৰা নাই তেওঁলোকে টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা মেইনটেইন হৈ আছে আৰু ডায়মণ্ডত আছে এক্সেক্টলি থাকিবলগীয়া কাৰণ ইমান ধুনীয়াকৈ মানে নিট এণ্ড ক্লিনকৈ ৰাখিছে চ' প্ৰত্যেকেই ক'বলৈ বাধ্য ইনফেক্ট আমি ইউজ কৰা টাৱেলখনৰ পৰা মানে যিখন আমি ইউজ কৰিছোঁ ৰুমত বেডৰুমত বাথৰুমত ইমান ধুনীয়াকৈ ৰাখিছে আপুনি ক'ব যে এখন মানে ফাৰ্ষ্ট ইউজ কৰা নহয় নতুন দিছে নেকি আপোনাক সকলোকে নতুন দিছে নেকি কোনো যি আপোনাক 5 ষ্টাৰ হোটেল এটাও আপোনাক প্ৰভাইড নকৰিব সেই এনেকুৱা হাইজিন চাগে মষ্ট প্ৰবেবলি স্পেচিয়েলি টাৱেলখনৰ কথা কৈছোঁ টাৱেলখন ইউজ কৰিলে আপুনি 5 ষ্টাৰ হোটেল এখনতো গম পাব যে এখন বেলেগে অলপ দিন আগতে ইউজ কৰি থৈ গৈছে বাট আমি ইয়াত আহি দেখিছোঁ যে এখন দেখোন ইমান ধুনীয়া নতুন টাৱেল দিছে ইনফেক্ট মানে আমাৰ বেডৰুমত যিখিনি কাপ আছে মই আপোনাক দেখাম বেডৰুমত কাপকেইটা ধুনীয়াকৈ টিচুৰে মেৰিয়াই থোৱা আছে আৰু বাকী ধৰক আপোনালোকৰ যিখিনি ষ্টাফ যদি বাই চান্স কেতিয়াবা ফুল ৰুম ফুল হৈ থাকে নে ফুল হৈ থাকে গোটেইখিনি ৰুম টোটেল ৰুম কেইটা আছে তিনিটা আছে আৰু ৰুমখিনিও যথেষ্ট আহল বহল মই আচলতে ওপৰত তাৰমানে হাজবেণ্ডৰ লগৰ দুজন আছে গতিকে ৰুমখিনি দেখুৱাবগৈ পৰা নাই তেওঁলোক শুই আছে ৰুমখিনিও যথেষ্ট আহল বহল মই আপোনালোকক দেখাম আৰু বাকী ইয়াতে কোনটো সময়ত মানুহ বেছি হয় এইটো সিজনতে এইটো সিজনতে আকৌ জানুৱাৰী ফেব্ৰুৱাৰী ডিউৰিং দ্য বিহু টাইম এতিয়া কিমান টাইমলৈকে কিমান দিনলৈকে থাকিব এই টাইমটো এতিয়া থাকিব চলি থাকিব এতিয়া চামাৰ চিজন অসমীয়া আহে গা ধুবৰ কাৰণে আমাৰ ইয়াত ৰিজৰ্ট এটা আছে সেইটোৱে আৰু কালি আহি পাওঁতে আণ্টি সুধিছে গা ধুলা মই বোলো নহয় ইয়াতে ধুই গৈছিলোঁ মানে ইমান ধুনীয়াকৈ নিট এণ্ড ক্লিয়াৰ তাত গৈ পেলাই ভৰি চৰি এনেই হাত চাত মুখ চুখ ধুলোঁ আৰু তাৰপিছতে ইমান ধুনীয়াকৈ মেনেজ কৰি থৈছে ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে তাৰমানে ইয়াতে ধুইছোঁ ধুনীয়াকৈ চাবা মানে ঘৰতে গা ধুই যোৱাৰ নিচিনা লাগিছে আৰু মানে আগতে আনি কালিৰ পৰা স্কুল আছে
তো সেয়া বাকী এনেকৈ হোম ষ্টেটো চলি থাকক আৰু মই কেনেকুৱা আছে কি আছে খুব ধুনীয়াকৈ আৰু মই আণ্টিয়ে যে কৈছে আমাৰ ইয়াত হাৰ্বছ যিখিনি প্লাণ্টছ আছে বা ভেজিটেবলছ আছে মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ দেখাই দি দিম মই অ'কে আৰু এতিয়া বলক এই যে আণ্টিয়ে কৈছিলে তেওঁ যি হোম ষ্টে আছে তাতে কিটচেনত তেওঁ মেক্সিমাম তেওঁ যি কৰিছে আৰু তাৰ পৰাই খুৱাইছোঁ আণ্টিয়ে এনেকুৱা স্মল ভেজিটেবল গাৰ্ডেনখন আপোনালোকক দেখাওঁ এয়া পিছফালেদি এনেকৈ আহিছোঁ এইটো এটা অকণমান এইটো আছে এইটো অকণমান পেৰট স্পেচিয়েলিষ্ট হয় চ' এইটো আইঅ' আহিছোঁ ৰ'ব দেই এক মিনিট আপোনালোকৰ লেংগুৱেজত কি বুলি কয় লোকেলত চেং বুলি কয় পচেন আচ্ছা পচেন বুলি লফা মানে আমি যে আমাৰো এটা আছে লফা শাক বুলি কয় সেইটো নেকি বাৰু এনেকুৱা টাইপেই হয় এইটো চাগে কালি আমাক এয়া খোৱালে দেখিছেনে এয়া একদম ধুনীয়া ধুনীয়া আমি দাংবদী বুলি কওঁ কি বুলি কয় আমি দাংবদী কয় দাংবদী লেকিন আমাৰ খামতিবা থো কয় থো ইয়েছ ইমান লম্বা লম্বা আচ্ছা ইমান লম্বা লম্বা চ' একদম কালি একদম এয়া ফ্ৰেছ খালোঁ মই কোৱা নাই জানো ঘৰত খোৱাৰ নিচিনা লাগিছে একদম এয়া চাওক ধুনীয়াকৈ দাংবদী লাগিছে এইটো এটা আণ্টিয়ে চিঙিয়ে আনিলে এইবোৰ চব ধুনীয়া ধুনীয়া একদম দাংবদী একদম ফ্ৰেছ কালি ৰাতি ফ্ৰেছ নাই এইটো আকৌ খাবৰ কাৰণে বহুত এইখিনিতে বেছি লাগিছে চাওক এয়া দেখিছেনে এইবোৰ একদম ডাঙৰ ডাঙৰ কালি এয়া ঘৰৰ আমি দাংবদী আৰু সৰু আলু ভাজি খুৱাইছিলে ৰাতি মানে চব্জি হোমষ্টে মানুহক চব্জি কিনি খোৱাৰো মানে কিনিব নালাগে তাৰমানে ঘৰত সেইকাৰণে ইমান মিঠা মিঠা পাইছোঁ চব্জিটো ইমান ভাল লাগিছে খাই কালি আৰু আছে আৰু কি আছে কলো দেখিছোঁ কঁঠালো দেখিছোঁ চব আছে কিন্তু চ' এইটো হৈছে হোমষ্টেটো এফালে বেক চাইডৰ পৰা আৰু এইফালে ধুনীয়াকৈ এনেকৈ সৰু সুৰাকৈ এনেকৈ ভেজিটেবল গাৰ্ডেন জিকাও আছে মানে হ'লে যেতিয়া নেক্সট টাইম কোনোবা আহিব জিকা লগা সময়ত জিকা চব্জি খাব পাৰিব চ' আৰু এটা হেল্পাৰ আছে এইকেইটা বৰ মৰম লগা ধুনীয়া ধুনীয়া ল'ৰা কেইটামান আছে আৰু এইফালে এয়া শাক হৈছে চাওক হৈছে অলপ অলপ এয়া লাই শাক যে সেই লাই শাক আৰু এইফালে আণ্টিয়ে আকৌ এয়া চাওক ঘৰৰ কল আছে ইমান ধুনীয়াকৈ তেওঁ টিচাৰ হয় ইমান ধুনীয়া হোম ষ্টে মেইনটেইন কৰিছে আৰু এয়া কল আৰু এইফালে অৰ্গেনিক কল এয়া কল আছে এইবোৰ আৰু এইফালে একদম কঁঠাল কচু আছে কঁঠালো আছে দেখাইছোঁ কচু চচু চব আছে ক'লা এইটো এই ক'লা কচুটো ন হয় নে যিটো আইৰণৰ কাৰণে আচ্ছা এই চাওক একদম কঁঠাল গছ আছে চব আছে দেখিছেনে কঁঠাল ধুনীয়া ধুনীয়াকৈ লাগি আছে আণ্টিয়ে কৈছে বোলে কচু আছে ইয়াৰ পৰা উঠাই কচু বনাই খুৱায় তাৰপিছতে আণ্টিয়ে কৈছে হেৰি অলপ দিন আগত আহিলেহেঁতেন যদি প্লাম ইমানেই লাগিছিলে বোলে প্লাম খাব পাৰিলেহেঁতেন প্লাম নাই এতিয়া কিন্তু প্লাম গছজোপা দেখাইছোঁ ৰ'ব চাগে আণ্টি বা দাংবদী ইমান উঠাইছে প্লামটো ৱাও ইয়াতে দেখাইছোঁ মই চাবলৈ নহ'লে কিন্তু প্লাম ইমান লাগিছিলে চব ফটো উঠাই থৈ দিছে এইজোপা এতিয়া এটাও নাই নেকি প্লাম এটাও নাই আমাৰ ফালেও হৈছিলে বৰষুণ মাজতে বহুত চাওক এটাও নাই আমাৰ আৰ্চিয়ে পালে চব একদম খাই চেচ কৰিলেহেঁতেন প্লাম কৰি থাকে এনেকৈ এইফালে এয়া বেঙেনা চ' একদম চব মানে ইয়াতে আপুনি সঁচাকৈ ডায়মণ্ড ৰেটিঙত এনেই থোৱা নাই এই হোমষ্টেটো বেঙেনা আছে এয়া বেঙেনা গছ আছে এইফালে চব এইফালে অমিতা ফুলিছে আৰু এয়া দেখিছেনে অলপ দিন আৰু যেতিয়া পিছত আহিব আৰু চ' আৰু অমিতাও খাবলৈ পাব জলকীয়া চব ঘৰৰ গতিকে ডায়মণ্ড ৰেটিঙত এনেই দিয়া নাই আসাম টুৰিজিম নহয় আচলতে টুৰিজিম ডিপাৰ্টমেণ্টে তাৰমানে আসাম টুৰিজিম অসমৰ কাৰণে মানে অসমে আহি থাকে এনি টাইম মানে অসমৰ মানুহবোৰে এতিয়া এনেই ডায়মণ্ড ৰেটিঙত দিয়া নাই টুৰিজিম ডিপাৰ্টমেণ্টে লিচিও লগাইছে
বা বহুতখিনি মেইনটেইন কৰিছে দে কিবা হয় এইটো কালি আপোনাৰ হাজবেণ্ড কেটাকে হাৰ্বছ না আমাৰ লোকৰ হাৰ্বছ যোনটো বাট টেঙা চব্জিতে দিছে না এইটো হাৰ্বছটো হয় এইটো কাটা আছে দে আপুনি স্মেল কৰি চাওকচোন এইটো হেৰি কিবা হেৰি ৰ'ব হা কি মানে নেমু স্মেলো নহয় কিন্তু একদম বিৰাট ধুনীয়া হাৰ্বছৰ স্মেল এটা আহিছে এইটো বইল কৰি খায় নেকি চব্জি কেটাতে দি দিব লাগিব চব্জিত চব্জি আপুনি যেনেকৈ আলু ভাজিতে দি দিলে টেষ্ট আহে বেলেগ আচ্ছা আচ্ছা মই পাত দুটামান লৈ যাম দেই মানে ঘৰত এইটো অলপমান চিঙি দি দে ন মানে আমি ঘৰত গৈ পেলাই বনাই অকণমান খাম নিজে খুজি খুজি লৈছোঁ কৈছোঁ যি পাইছোঁ মানে আকৌ কেতিয়াবা আহোঁ ঠিক নাই গতিকে চাইছোঁ ৰঙালাও এয়া ৰঙালাও এইফালে আছে ৰঙালাও ঢেৰ লগাইছোঁ ন নিজৰ ৰঙালাও পাত এয়া এইটো কি সেইটো আৰু এজোপা দেখিছোঁ এইটো মই প্লাম টাইপৰ বস্তুটো এইটো প্লাম বাট এইটো কিবা কয় এইটোতে মই নামটো খায় নেকি খায় এইটো বহুত কিবা টেঙা আছে দুটামান চিঙি দিয়াচোন চাওঁ এইটো পাতটো কালি আপোনাক এটা ভাত বান্ধি দিয়াটো কোনটো এইটো এয়া কালি ৰাইচটো মই আচলতে দেখুওৱা নহ'লে আপোনালোকক ৰাতি মানে ভাগৰো লাগিলে এয়া দেখিছেনে একদম ধুনীয়াকৈ ইয়াৰ পৰা পাতত তাৰমানে ভাতটো আমাক মেৰিয়াই দিছিলে খাবলৈ আৰু এইটো টিকলা মোক খাবলৈ খাওঁ বুলি এই দেখিছেনে এইটো নামটো কি বুলি ক'লে আমাৰ লোকেলতে কয় মাপাপ নহয় আমাৰ নিজৰ নামটো দি মই নাজানিতো এইটো পেট চাফা হয় ন এইটো দেখিছেনে এইটো কিবা এটা টেঙা এটা পালোঁ পেটটো বোলে বহুত চাফা হয় দুটা লৈ গৈছোঁ ইয়াৰ যদি চিডছ মাহাও বুলি কয় বোলে এইটো আচ্ছা চ' মই এইটো চাব লাগিব বিচাৰিব লাগিব ইয়াৰ চিডছ আছে নেকি মানে ইয়াৰ ভিতৰত চিডছ থাকে নেকি চিডছ আছে মিঠা গুটি আছে গুটিটো অকণমান চাব লাগিব আমিও যদি মাহাও বুলি ক'লে ন এইটো মাহাও খাই চাম দেই মই খাই পেলাই কম কেনেকুৱা লাগিছে এইটো এটা থেংক ইউ মাছ চব্জি কেটাতে বি দিয়ে চব্জিত দিয়ে নেকি মাছতে বি দিয়ে আপুনি মাছৰ চব্জিটো ইনষ্টেড অফ গিভিং টমেটো পাতলা পাতলা কাটি কেনে আপুনি মাছতে বি দিব পাৰে আচ্ছা চ' এইটো মই বনাই খাম কেঁচাকেও খাম মাছৰ চব্জি মাছৰ চব্জি বনাই যদি খাবলৈ পাৰোঁগৈ ৰাতি খাম নহ'লে এটা কেঁচাকৈ খাই চাম আৰু খাই কেনেকুৱা লাগে ক'ম মাহাও আৰু আছে এইফালে তাৰমানে চাই শেষেই নহ'ব এইফালে আণ্টি আপোনাৰ বাগান আছে ন বুলি ক'লে বাগান কোনফালে টি গাৰ্ডেন ক'ত আছে এইটো 7 কিলোমিটাৰ 7 km 7 kmত আছে 7 km ওচৰতে আছে আচ্ছা 7 km to 7 কিলোমিটাৰ 7 কিলোমিটাৰ কালি কোনোবা এজনে কৈছে এইটো 7 km কিয় ৰাখিছে মই আকৌ কৈছোঁ দে আন্দাজত মই বোলো এইটো 7 km ৰাখিছে মানে 7 কিলোমিটাৰ এনেই ক'লো সিহঁতক একজেক্টলি 7 কিলোমিটাৰ ইয়াৰ পৰা 7 কিলোমিটাৰ আচ্ছা লেকিন নামটো বি 7 km 7 km হয় ৰিজৰ্টৰ এইটো প্লাম গছ এইটো কৈছে আণ্টিয়ে চিকু মানে নামটো একজেক্টলি ধৰিব পৰা নাই কৈছে মই কৈছোঁ এইটো আটলাছ যেন লাগিছে মই দেখাম হা য়েছ চ' মানে আটলাছটো যে আটলাছ হয় মই দেখাইছোঁ হা কৈছে মানে মাৰ্কেটত বহুত প্ৰাইচ এইটো 1000-1200 তেনেকৈ কৈছে তাৰপিছত সেইটো কি হয় ওপৰত সেইটো ওপৰত যে এইটো পৰুৱা আছে দেখোন পৰুৱা আছে এইটো বেছি মিঠা হৈ যায় না এইটো পৰুৱা আছে দেই আটলাছ গছ হয় একজেক্টলি চাওক আপুনি ইয়াতে যে কি নাপাব তাৰমানে হোম ষ্টেখনত তো মই মানে বিচাৰি আটলাছ হয় এইটো আটলাছৰ গছ এইটো পকিলে খাবলৈ বিৰাট মিঠা হয়তো হয়নে চ' এইখন আৰু ইমান ধুনীয়া ইয়াৰ ৰ'জ দেখিছেনে গাৰ্ডেন ফ্লাৱাৰ গাৰ্ডেন ভেজিটেবল গাৰ্ডেন চব আছে কেম্পাছত ধুনীয়া ফুলবোৰ ফুলিছে মোৰ গোলাপ কেইজোপা কি হ'ল জানো মানে নুফুলাই হ'ল দেখোন ইয়াত গোলাপ কেইবাজোপাও আছে মই গোলাপ লগাই ৰেড ৰ'জ আছে মই দেখাইছোঁ দেই আমাৰ আৰ্চিয়ে দেখিলে বিৰাট ভাল পাব আৰ্চি শুই আছে দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে আৰু দেখাইছোঁ দেই মই তলে এনেকৈ আহিছোঁ চাওক এইখিনি চাওক ৰেড ইমান ধুনীয়া লাগিছে দেখিবলৈ কেনেকুৱা ধুনীয়া লাগিছে ইমান থোপা লাগিছে ৰেড ৰ'জ দেখিছেনে লৈ যাম এই বস্তুটো নেফাফা পাতটো মানে হেৰি প্ৰেছাৰৰ কাৰণে খুব ভাল প্ৰেছাৰৰ কাৰণে সুগাৰ কাৰণে বেছি হৈ যালে আপুনি খায়নে মই খাই এইটো খাই কেনেকৈ এইটো কেনেকৈ খাই মই দেখাই দিম দেই এইটো স্পেচিয়েলি আমি নেফাফা পাতটো চবেই বিচাৰি থাকে খুব ধুনীয়া মানে খুব দৰকাৰী কাৰণ আজিকালি মানে কি হৈছে মানুহৰ প্ৰেছাৰটো মানে
একদম কমন তাৰমানে পেটটো চাফা হয় আচলতে সো আন্টিয়ে ৰেগুলাৰ খাই বুলি কৈছে সো যি পাইছো সব সামৰি লৈছো আন্টিয়ে কি ভাবিছে ভাবক মানে যে হোমষ্টেত থাকি মানে সব সামৰি হতুৰি নিবলে আহিছে গতিকে নেফাফা পাত আন্টিয়ে মোলে চিঙি আছে আৰু এটা কেনেকে খাই দেখাই দিব নেফাফা পাতটো এই পাতটোতকে আপুনি মোক পুলি এটা দিয়ক পাতটোতো অলপ দিয়কে বাৰু আৰু এটোটো খুব সোনকালে পাহে ন এটো যিমান কলম কৰি দিব ইমান বাঢ়ি যায় ন সো কেনেকে খাই এটো মই দেখাই আছো আপোনাক সো এতিয়া মই এই ওপৰত যিখিনি মই যে কৈছো হাজবেণ্ডৰ ফ্ৰেণ্ড দুজন আছে তেওঁলোক এনেকে ওপৰলৈও এইটো চিষ্টেম আছে আৰু ইমান ধুনীয়াকে আহিয়ে ওপৰত এয়া দেখিছেনে তেওঁলোকৰ গুৰু থাপনা কৰি থৈছে এইটো এন্ট্ৰি গুৰু থাপনা এনেকে ৰাখিছে আৰু ইফালে এনেকে ওপৰত থাকাখিনিৰ কাৰণে এনেকে বেলকনি এটা আছে ধুনীয়াকে এয়াৰ ল'ব পাৰে আৰু এইটো হৈছে এনেকে ওপৰ ফালৰ এইটো এন্ট্ৰি এয়া আন্টি এফালে গৈ আছে এফালৰ পৰা ৰুমবোৰ ষ্টাৰ্ট হৈছে এইটো ৰুমবোৰ বিৰাট বহল আৰু এইটো বস্তু উডেন হয় আছেনে এইটো উডেন হয় এইফালে ৰুম আছে এইফালে আছে বোথ চাইডে হয় এটা ৰুম ইয়াত দেখাই দিওঁ এইটো ৰুমবোৰ বিৰাট আহল বহল তাৰমানে আৰু ইমান ধুনীয়া চিষ্টেমেটিকেলি ৰাখিছে ইফালে এনেকৈ আছে এইটো এচি আছে আৰু দুটা এচি নথকা ৰুমো আছে মানে গৰম যদিও আপোনালোকে উইদাউট এচিও কিন্তু ইয়াত থাকিব পাৰে ফেনছ লাইট আৰু এইটো ৰুমত এচি আছে ৰুমটো কিন্তু বিৰাট এইটো ৰুম ডাঙৰ আমি থকা ৰুমটো অলপ সৰু কাৰণ যিহেতু এৰাতিৰ কাৰণেহে থাকিম খুব ধুনীয়াকৈ থৈছে ৰুমবোৰ খুব ধুনীয়াকৈ মেইনটেইন কৰে আপোনালোকেতো ধৰক ৰেগুলাৰ ক্লিন কৰে নে সববোৰ সদায় ক্লিন গেছ নাথাকিলে দিয়ে ন তাকেতো কৈছো মানে ফ্ল'ৰ হেৰিটো ইমান ধুনীয়াকৈ থৈ এইটো কাঠ হয় এইটো উডেন হয় মই তাকে দেখাইছো এই বস্তুটো উডেন হয় এইটো বনাই মই ওপৰতে মন্দিৰ মই নিচতে নবনাই কিন্তু মানুহ ওপৰতে থাকে খানা নিচতে নবনাই মন্দিৰ খানা ওপৰতে বনাই আচ্ছা এইটো দেখিছানে এইটো এক্সট্ৰাকে এটা কিচেন আছে ইয়াত কিন্তু এই গেষ্টখিনিৰ কাৰণে নবনাই তেওঁলোকে মানে যি তেওঁলোকৰ গুৰুৰ থাপনা আছে সেই গুৰুৰ থাপনাৰ কাৰণে তেওঁলোকে খানা বনাই আছে চ' এইটো এটা এক্সট্ৰা কিচেন তাৰমানে তলত ধৰক মাছ মাংস সকলো বনোৱা হয় কাৰণে তেওঁলোকে তাৰমানে এই কিচেনটো খুব ধুনীয়াকৈ গুৰুৰ থাপনাৰ কাৰণে ৰাখিছে অকল ইয়াতে অকল এই কিচেনটো আৰু এইটো বিৰাট ধুনীয়া চাফা ওপৰত যদিও দেখিছেনে বিৰাট ধুনীয়াকৈ থৈছে এইটো আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক হেৰি ফ্ৰিজটো ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে হেৰি গুৰুৰ কাৰণে আমি ধৰক এটা প্ৰসাদ দিওঁ আমি আপোনালোকে মানে বনোৱা সকলোবোৰ দিয়ে নেকি খানা দিয়ে না আমাৰ খানা খাইতো চব খানাই দিব আমি মানে যি বইল দিয়ে নে অইল চইল দিয়ে মিন্স মাছ বি দি দিয়ে মাংস বি দি দিয়ে লাইক বনাই কিনে আমি দি দিওঁ মন্দিৰতে পঞ্চায়ত দিয়ে মন্দিৰতে ইমান আছে না বাচ্চা মিন্স লাইক দুখীয়া বাচ্চা কেইটা বি আছে মন্দিৰতে লাইক আশ্ৰম টাইপ মন্দিৰ সিহঁতকে খিলাই দি দিয়ে আৰু 1 কেজি 2 কেজি নবনাই আমিতো বনালে যেসা মিট বনালে 3 কেজি মান কেতিয়াবা ভাত বনালে 5 কেজি বেছি ডাঙৰ আচ্ছা মিটটো দিয়ে নেকি মিট দিয়ে কিন্তু ভান্দে কেইটা নাখালে বি বাচ্চা কেইটা আছে না সৰু বাচ্চা কেইটা যেসা আশ্ৰম টাইপে হয় না দুখীয়া মা বাবা কেইটা কিছুমান যায় কিনে ভান্দে দিয়ে চম্ভালি দিয়ে লাইক ইউ কিপ মাই son look after them এনেকা কৈ কি আচ্ছা দি দিয়ে মিট মাংস বি বাচ্চা কেইটাটো খাব মন হ'ব না মন হ'ব সেইটো কাৰণে কেইটা নাখালে বি ভান্দে গুৰু কেইটা নাখালে বি বাচ্চা কেইটাটো আছে তো ইয়াত মানে মনেষ্ট্ৰীত মিট এলাউড মানে ইয়াত এলাউড আছে ন মনেষ্ট্ৰীত আচ্ছা এইজনী আৰ্চি উঠি গ'ল গুড মৰ্ণিং এজনী আৰ্চি উঠিলে তদ্ৰূপে এইফালে পৰুৱা দেখিছিলে চেণ্ডেল দি মাৰিলে চাহ খাইছে ৰুমটো মানে কি জানে নে আমি ইমান ক্লিন ৰুম দেখাইছোঁ কিন্তু ক'ত আৰু আমি এনেকৈ লেতেৰা পেতেৰাকৈ খেচি মোৰতো স্বভাৱ আৰু খেচি মেচিকৈ থকা তাৰমানে কিন্তু অৱস্থা নাই বেছি ভালকৈ দেখুওৱা নাই বাকীবোৰ ৰুমটো আপোনাক দেখালোঁ আৰ্চি এতিয়া উঠিলে তাৰপিছত আমি কি কৰোঁ লাহে ধীৰে দেখাম তাই অকণমান দাঁতৰ প্ৰব্লেম হৈ আছে আৰ্চিৰ